আন্ধাৰ যিমান গভীৰ হ'ব, প্ৰভাতো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। আজি 17 জানুৱাৰী শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ দেৱলৈ শ্ৰদ্ধাৰে সুমৰিছোঁ। তেওঁ এই ৰচনাৱলী আপোনালোকৰ বাবে আগবঢ়ালোঁ। অসমৰ এগৰাকী মহান শিল্পী, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু 1951 চনৰ 17 জানুৱাৰী দিনটোক শিল্পী দিৱস হিচাপে পালন কৰা হয়। প্ৰথমে এই দিনটোক জ্যোতি দিৱস হিচাপে পালন কৰা হৈছিল। পৰৱৰ্তী সময়ত এই দিনটোক শিল্পী দিৱস নামেৰে পালন কৰা হয়। 1953 চনৰ 17 জানুৱাৰীত প্ৰথমবাৰৰ বাবে ডক্টৰ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ প্ৰচেষ্টাত ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত গুৱাহাটীৰ নবীন চন্দ্ৰ হলত শিল্পীজনাৰ স্মৃতি জীয়াই ৰখাৰ উদ্দেশ্যে গুৱাহাটী আৰু বৰপেটাত এই দিৱস পালন কৰা হৈছিল। ঊনৈছশ 3 চনৰ 17 জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ তামোলবাৰী চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী আগৰৱালা। 1811 চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা তেখেতৰ পূৰ্বপুৰুষ নৱৰংগাৰাম আগৰৱালা অসমলৈ আহিছিল। চন্দ্ৰকুমাৰ আগৰৱালা তেওঁৰ বৰদেউতাক আছিল। কীৰ্তন পুথি সৰ্বপ্ৰথমে তেখেতৰ পৰিয়ালৰেই সদস্য হৰিবিলাস আগৰৱালাই ছপা কৰি প্ৰকাশ কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই মেট্ৰিক পৰীক্ষাত 1921 চনত তৃতীয় বিভাগত উত্তীৰ্ণ হৈ কলিকতাৰ নেশ্যনেল কলেজৰ পৰাই IA দ্বিতীয় বৰ্ষৰ পঢ়ি 1926 চনত অৰ্থনীতি উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায়। যদিও পঢ়া আধাতেই সামৰি 1930 চনত উভতি আহে। উভতি অহাৰ পথত জাৰ্মানীত তেখেতে 7 মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈ ঘৰলৈ উভতি আহে। ঘৰলৈ উভতি আহি সেই সময়ৰ ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে আৰু 1932 চনত 15 মাহৰ বাবে শিলচৰ জেলত কাৰাবাস খাটে। কাৰাবাস সম্পূৰ্ণ কৰি 1933 চনৰ শেষৰ ফালে তেখেতে ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰে আৰু 1934 চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটৰ আধাৰত নিৰ্মিত জয়মতী 1935 চনত মুক্তি লাভ কৰে আৰু 1939 চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাসমূহৰ মূল বিষয়বস্তু আছিল স্বাধীনতা সংগ্ৰাম, জাতীয়তাবাদ, মানৱতাবাদ আৰু অসমীয়া সংস্কৃতি প্ৰসাৰ। তেওঁ প্ৰায় 300 জ্যোতিসংগীত ৰচনা কৰিছিল, যি অসমীয়া সাহিত্য আৰু সাংস্কৃতিক জগতত এক চিৰস্মৰণীয় স্থান অধিকাৰ কৰিছে।
কথা কোনে কোনে তোক সখী কানে কানে সেয়েহে হাঁহিলি সখী আপোন মনে সেয়েহে হাঁহিলি সখী আপোন